নমস্কাৰ 2025 বৰ্ষত হায়াৰ সেকেন্ডাৰী পৰীক্ষা দিয়া প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে আজিৰ এই ভিডিঅ'খন অতিকৈ গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। 2 দিনৰ ভিতৰতে ঘোষণা কৰা হ'ব 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। তোমালোকৰ মনত নিশ্চয় এটা প্ৰশ্ন আহিছে যে হায়াৰ সেকেন্ডাৰী পৰীক্ষাত কিমান নম্বৰ পালে কি ডিভিজন। ছাত্ৰ ছাত্ৰীসকল হায়াৰ সেকেন্ডাৰী পৰীক্ষাত মুঠ 6টা সাবজেক্ট থাকে, গতিকে এটা সাবজেক্টৰ 100 নম্বৰকৈ সৰ্বমুঠ 600 নম্বৰৰ পৰীক্ষা হয়। কিন্তু এই 6টা সাবজেক্টৰ পৰা এটা 4th সাবজেক্ট থাকে, তেনেহ'লে তোমালোকৰ মাৰ্কশ্বিটত 5টা সাবজেক্টৰ 500 নম্বৰ যোগ কৰা হয়। এতিয়া প্ৰশ্ন হৈছে যে এই 500 নম্বৰৰ ভিতৰত কিমান নম্বৰ পালে ফাৰ্ষ্ট ডিভিজন, কিমান নম্বৰ পালে সেকেন্ড ডিভিজন, কিমান নম্বৰ পালে থাৰ্ড ডিভিজন, লগতে কিমান নম্বৰ পালে ষ্টাৰ আৰু ডিষ্টিংশ্যন মাৰ্ক। ইয়াৰ বিষয়ে এইখন ভিডিঅ'ত বিস্তাৰিত আলোচনা কৰিম, গতিকে এই বছৰত হায়াৰ সেকেন্ডাৰী পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভিডিঅ'খন অতিকৈ গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। ভিডিঅ'খন স্কিপ নকৰাকৈ চাই থাকা। ইয়াৰ লগতে আলোচনা কৰিম এই বছৰত হায়াৰ সেকেন্ডাৰী পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক অসম চৰকাৰে কি কি উপহাৰ দিব, ফাৰ্ষ্ট ডিভিজন পালে কি উপহাৰ দিব, সেকেন্ড ডিভিজন পালে কি দিব আৰু থাৰ্ড ডিভিজন পালে কি উপহাৰ দিব, লগতে ষ্টাৰ আৰু ডিষ্টিংশ্যন পোৱা শিক্ষাৰ্থীসকলক অসম চৰকাৰে কি দিব। যদি এই বিষয়ে বিস্তাৰিত জানিব বিচৰা তেনেহ'লে ভিডিঅ'খন স্কিপ নকৰাকৈ চাই যাবা আৰু চেনেলটোত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া, কাৰণ এনেধৰণৰ এডুকেশ্যন ৰিলেটেড ভিডিঅ' এই চেনেলৰ যোগেদি পাই থাকিবা। প্ৰথমতে আলোচনা কৰিম ফাৰ্ষ্ট ডিভিজনৰ বিষয়ে। তোমালোকে ফাৰ্ষ্ট ডিভিজন পাবলৈ হ'লে 500 নম্বৰৰ ভিতৰত 300 বা তাতকৈ বেছি নম্বৰ পাব লাগিব। ইয়াক যদি আমি পাৰ্চেণ্টেজ হিচাপে ধৰোঁ তেন্তে 60% নাইবা তাতকৈ বেছি পাব লাগিব। এতিয়া আলোচনা কৰিম সেকেন্ড ডিভিজনৰ বিষয়ে। হায়াৰ সেকেন্ডাৰী পৰীক্ষাত সেকেন্ড ডিভিজন পাবলৈ হ'লে 225 নম্বৰৰ পৰা আৰম্ভ কৰি 299 নম্বৰ পাব লাগিব, আৰু ইয়াক যদি আমি পাৰ্চেণ্টেজ হিচাপে ধৰোঁ তেন্তে 45%ৰ পৰা আৰম্ভ কৰি 59.8% পাব লাগিব। হায়াৰ সেকেন্ডাৰী পৰীক্ষাত তোমালোকে থাৰ্ড ডিভিজন পাবলৈ হ'লে মিনিমাম 150 নাইবা 155 নাইবা 160ৰ পৰা আৰম্ভ কৰি 225 নম্বৰ পাব লাগিব। ইয়াকো যদি আমি পাৰ্চেণ্টেজ হিচাপে ধৰোঁ তেনেহ'লে 30ৰ পৰা আৰম্ভ কৰি 44.8% পাব লাগিব। ইয়াৰ লগতে আৰু এটা কথা তোমালোকে জানি থোৱা যে যদি কোনো ধৰণৰ প্ৰেক্টিকেল সাবজেক্ট নাথাকে তেন্তে মিনিমাম 150 নম্বৰ পালে তোমালোকে উত্তীৰ্ণ হ'ব পাৰিবা, আৰু যদি এখন প্ৰেক্টিকেল সাবজেক্ট থাকে তেনেহ'লে মিনিমাম 153 নম্বৰ পালে উত্তীৰ্ণ হ'ব পাৰিবা, আৰু যদি দুখন প্ৰেক্টিকেল সাবজেক্ট থাকে তেন্তে মিনিমাম 156 নম্বৰ পালে উত্তীৰ্ণ হ'ব পাৰিবা, আৰু যদি তোমালোকৰ 3খন সাবজেক্টত প্ৰেক্টিকেল নম্বৰ থাকে তেনেহ'লে 159 নম্বৰ পালে উত্তীৰ্ণ হ'ব পাৰিবা। এতিয়া আলোচনা কৰিম হায়াৰ সেকেন্ডাৰী পৰীক্ষাত লেটাৰ মাৰ্ক পাবলৈ হ'লে সৰ্বমুঠ কিমান নম্বৰ পাব লাগিব। তোমালোক হায়াৰ সেকেন্ডাৰী পৰীক্ষাত লেটাৰ মাৰ্ক পাবলৈ হ'লে প্ৰতিটো সাবজেক্টত 80% প্লাছ পাব লাগিব। হায়াৰ সেকেন্ডাৰী পৰীক্ষাত যদি কোনোবাই ডিষ্টিংশ্যন মাৰ্ক পাব বিচাৰে তেন্তে 500 নম্বৰৰ ভিতৰত 425 নাইবা তাতকৈ বেছি পাব লাগিব। ইয়াক যদি আমি পাৰ্চেণ্টেজ হিচাপে ধৰোঁ তেন্তে 85% বা তাতকৈ অধিক নম্বৰ পাব লাগিব। এতিয়া আলোচনা কৰিম 2025 বৰ্ষৰ হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন, সেকেন্ড ডিভিজন আৰু থাৰ্ড ডিভিজন, লগতে ষ্টাৰ মাৰ্ক আৰু ডিষ্টিংশ্যন মাৰ্ক পোৱা ছাত্ৰ ছাত্ৰীসকলক অসম চৰকাৰে কি কি উপহাৰ দিব। ইতিমধ্যে অসম চৰকাৰে হায়াৰ সেকেন্ডাৰী উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা আঁচনি মুকলি কৰিছে, যাৰ নাম হৈছে নিযুত মইনা আঁচনি। যিসকলে হায়াৰ সেকেন্ডাৰী পৰীক্ষাত ভাল নম্বৰ লৈ উত্তীৰ্ণ হ'ব পাৰিব তেওঁলোকক অসম চৰকাৰে নিযুত মইনা আঁচনি প্ৰদান কৰিব, যাৰ জৰিয়তে হায়াৰ সেকেন্ডাৰী উত্তীৰ্ণ শিক্ষাৰ্থীয়ে বছৰত 12,500 টকা লাভ কৰিব। কিন্তু এই আঁচনি কেৱল ছোৱালীসকলক প্ৰদান কৰা হ'ব। ইয়াৰ লগতে ভাল নম্বৰ লৈ উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী উভয়কে অসম চৰকাৰে স্কুটি প্ৰদান কৰিব। প্ৰথমতে অসম চৰকাৰে ছোৱালীসকলক 60% আৰু ল'ৰাসকলক 75% পালে স্কুটি প্ৰদান কৰিছিল, কিন্তু 2025 বৰ্ষত হায়াৰ সেকেন্ডাৰী উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী উভয়কে 80% পালে স্কুটি প্ৰদান কৰিব বুলি ৰাজ্যৰ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল। কিন্তু এতিয়ালৈকে এইটো স্পষ্ট হোৱা নাই যে 80% পালে স্কুটি প্ৰদান কৰা হ'ব। এই বিষয়ে ৰিজাল্ট ঘোষণা হোৱাৰ পিছত খবৰ ওলাব, আৰু যেতিয়াই খবৰ ওলাব মই তোমালোকক জনাই দিম, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।
ইয়াৰ উপৰিও হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ বাবে অসম চৰকাৰে বিভিন্ন ধৰণৰ স্কলাৰশ্বিপ মুকলি কৰে আৰু কেন্দ্ৰীয় চৰকাৰেও বিভিন্ন ধৰণৰ সেৱা আগবঢ়ায়। ইয়াৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ছোৱালীসকলৰ কাৰণে যিদৰে নিযুত মইনা আঁচনি মুকলি কৰা হৈছে ঠিক তেনেদৰে ল'ৰাসকলৰ বাবেও নিযুত বাবু আঁচনি মুকলি কৰিব। গতিকে ল'ৰাসকলে চিন্তা কৰিব নালাগে, নিযুত বাবু আঁচনিখন মুকলি হ'লেই মই তোমালোকক এই চেনেলৰ যোগেদি জনাই দিম। আজিৰ ভিডিঅ' ইমানেই। ভাল লাগিলে এটা লাইক কৰিবা, ভিডিঅ'খন তোমালোকৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিয়া আৰু প্ৰয়োজন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ।